নমস্কাৰ মোৰ লগত আজি মাৰ্চেল উপস্থিত আছে মাৰ্চেল মানে মাৰ্চেল বৰুৱা গহপুৰৰ ল'ৰাটো যি কালি ছবি মচি দিয়াৰ পিছত এখন নতুন ছবি তাত ভৰাই পেলোৱা গণেশগুৰি ফ্লাইঅভাৰত আৰু তাৰ ভিতৰেদি মাৰ্চেল সৰু ল'ৰাই এটা ডাঙৰ এটা বিশেষ কথা মানুহৰ মাজত দি থৈ গ'ল সেয়া হৈছে যে জুবিন গাৰ্গৰ অনুৰাগী কোনো কিন্তু শুই থকা নাই প্ৰয়োজন যেতিয়াই হৈছে তেতিয়াই জুবিন গাৰ্গৰ অনুৰাগী ওলাই আহিছে ঘটনাটো নিতান্তই বৰ হতাশজনক ঘটনা আচলতে কাৰণ আমি জানো যে অসমীয়া মানুহৰ কাৰণে সৰ্বাধিক সৌন্দৰ্যৰ ভাণ্ডাৰজনেই হৈছে জুবিন গাৰ্গ জীয়াই থাকোঁতেও আছিল এতিয়াও আমাৰ বুকুত আছে আৰু মই ভাবোঁ ভৱিষ্যতলৈকে আমাৰ সৌন্দৰ্যৰ মূল ভাণ্ডাৰ হৈ থাকিব জুবিন গাৰ্গ জাপানৰ প্ৰধানমন্ত্ৰী আহিব সৌন্দৰ্যৰ বৰ্ধন কৰা হৈছে তাত জুবিন গাৰ্গক আঁতৰাব লগা প্ৰসংগটোৰে কোনো যুক্তি নাই কোনোবা শ্ৰমিকে মচি ল'লে মই ধৰি ল'লোঁ চৰকাৰখনে কিয় এনেকুৱা আগবাঢ়ি আহি ক'ব নোৱাৰিলে মই এই কথাটোত আচৰিত হৈছোঁ যে ভুলবশতঃ কোনোবাই কৰি দে আমি নতুনকৈ কৰিম ফেচবুকত মাৰ্চেলে আপডেট দিছে আমি মাৰ্চেলৰ হতুৱাই অকাম খুব সহজ কথা কিন্তু সহজ নহ'ল গোটেই পৰিস্থিতিটো অসহজ হ'ল কিন্তু জুবিন গাৰ্গৰ অনুৰাগী কোনো কাৰণত এৰি নিদিয়ে এই বিষয়টো সেইবাবে আজি মাৰ্চেল মোৰ লগত আছে মাৰ্চেল স্বাগতম জনাইছোঁ নমস্কাৰ মই কৈছোঁ যে তুমি এটা ডাঙৰ কাম এটা কৰিলা ছবি অংকনটো কৰিলাই তাৰ লগত জাতিটোক তুমি এক প্ৰকাৰ জগাই দিম বহুত মানুহে ভাবি আছিল যে ক'ত আৰু এতিয়া জুবিন গাৰ্গৰ মানুহ আছে ক'ত আছে নাই কিন্তু বাস্তৱ অৰ্থত কালি এটা অভূতপূৰ্ব পৰিৱেশ তুমি নিজেও চাগে অনুভৱ কৰিছা হয় মই পোনপ্ৰথমে অসমৰ সকলো ৰাইজক ধন্যবাদ জনাম আৰু প্ৰত্যেকজন জুবিনদাৰ অনুৰাগী সকলোকে ধন্যবাদ জনাব বিচাৰিম কালি মই আচলতে ভবাই নাছিলোঁ যে সকলো মানুহ এনেকৈ ওলাই আহিব এয়া আচলতে মানুহৰ মাজত যে এটা ক্ষোভ সোমাই আছে তাৰে এটা বহিঃপ্ৰকাশ আচলতে মই বহুত যথেষ্ট আশাবাদী আৰু বিশেষকৈ আমাৰ নতুন জেনেৰেশ্যনক লৈ জেন জিক লৈ তেওঁলোক যিমান আজিলৈকে মই দেখা পাইছোঁ আজিৰ জেন জি খুব মেচিয়ৰ্ড পলিটিকেলি সামাজিক ধৰণেই হওক বহুত বেছি কনচিয়াছ তেওঁলোক মই যিমান ইম'চনেল সিমান কিন্তু যুক্তিও প্ৰতিষ্ঠা কৰিব পাৰে আজিৰ জেন জি হয় নহয়নে হয় সাংঘাতিক অত্যন্ত যুক্তিবাদী আৰু সেয়াই ৰাজনৈতিক সামাজিকভাৱে সচেতন যিটো আটাইতকৈ প্ৰয়োজনীয় মাৰ্চেলৰ বাবে জুবিন কি আগতে পাইছোঁ মোৰ বাবে জুবিন দা মানে কি ক'ম সৰুৰে পৰা জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ আচলতে আনৰ দৰে আমি যিহেতু জুবিন দা জেনেৰেশ্যনৰ মানুহ আৰু জুবিন দা মোৰ বাবে এটা একে আদৰ্শ আচলতে মই যাক যাক ভাল পাওঁ প্ৰত্যেকজন ব্যক্তিকে তেওঁ ভাল পায় চেক মই আটাইতকৈ বেছি ভাল পাওঁ তেওঁ ভাল পায় আৰু তেওঁৰ চিন্তাধাৰাবিলাকক মই বহুত বেছি ফ'ল' কৰোঁ ভাল পাওঁ তেওঁ ছ'চিয়েলিষ্ট হোৱাৰ কথা কয় সেই যিটো তেওঁ সেই ধৰণৰ যি চিন্তাধাৰা মই সাংঘাতিক ইনফ্লুৱেঞ্চ তাক লৈ আৰু তেখেতৰ গানৰ কথাটো ক'বলৈ কোনো ভাষাই নাই আৰু সেয়া আৰু বুকুৰ মাজত সোমাই থকা এটা বস্তু জুবিন গাৰ্গে কেনেকৈ তোমাক উৎসাহিত কৰিছিল যদি ক'ৰবাত কেতিয়াবা লগ পাইছিল জুবিনদাৰ প্ৰথম একেবাৰে লাষ্ট মই জুবিনদাক দীঘলী পুখুৰী আন্দোলনটোত লগ পাইছিলোঁ গছ কটাৰ আন্দোলনটোত তেতিয়া জুবিনদা আহিছিলে আৰু জুবিনদাই তেতিয়া মোক টানি লৈ গৈছে ব'ল তোৰ ছবিখনত ফটো উঠোঁ বুলি আৰু তেতিয়া জুবিনদাই কৈছে তই মাৰ্চেল আৰ্ট শিকিব লাগিব বোলো নামটো মাৰ্চেল আৰ্ট সকলে নহ'ব বোলো তই ডিফেণ্ড কৰিব শিকিব লাগিব বুলি কৈ মোক মাৰি আছে জুবিনদাই তেনেকুৱা আৰু সেইকেইটা দিনত জুবিনদাই খুব বুচলি কথাও কৈছিলে মাজতে তাৰমানে সৰুৰ পৰা তুমি গহপুৰত যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিলা হয় বা বোধহয় তুমি চৰকাৰী বিদ্যালয়তে পঢ়িছিলা চৰকাৰী বিদ্যালয়ত পঢ়ি আছিলা তেতিয়া তুমি জুবিনৰ গান খুব শুনা হয় নে নহয় হয় হয়
তেতিয়াই শুনা সেই মানুহটো যেতিয়া প্ৰথম তুমি লগ পালা আৰু বিভিন্ন কথাৰ মাজত লগে লগেতো বন্ধুৰ নিচিনা হৈ যায় ন জুবিন গাৰ্গ অলপ বেলেগ ধৰণে শিপাই গ'ল লগে লগে তোমাৰ তাত হয়নে একদম জুবিন দাৰ লগত চিনাকি হোৱা কথা বতৰা আৰম্ভ হৈছিলোঁহে তেওঁক নাপালোঁ ভালকৈ মানুহজন নাইকিয়া হৈ গুচি গ'ল আমাৰ মাজৰ পৰা তো এইটো এটা ডাঙৰ দুখ এটা থাকি গ'ল আৰু জীৱনত এটা ডাঙৰ আশা থাকি গ'ল আচলতে মাৰ্চেল এইকাৰণে গম পালোঁ মই জুবিনৰ সৈতে অকণমান কথা পাতি থাকোঁতে এদিন জুবিনে অকণমান তোমাৰ কথা মোৰ আগত উঠি আছে এটা ভাল আৰ্টিষ্ট ওলাইছে অনুপম লগ পালে ভাল পাবা সেইদিনাই মই মাৰ্চেলৰ নামটো শুনিছোঁ আৰু পৰৱৰ্তী সময়ত কথাবিলাক ৰৈ গৈছে কিন্তু 19 ছেপ্টেম্বৰৰ পিছত যিটো পৰিৱেশ গণেশগুৰিত হ'ল তেতিয়াৰ পৰা মাৰ্চেলৰ নামটো মোৰ আগত মোৰ সন্মুখলৈ আহি গ'ল গতিকে জুবিন গাৰ্গক তুমি ভাল পাবলৈ ভালটো পোৱাৰ ভিতৰত এটা বেলেগ ধৰণৰ বন্ধুত্ব হ'বলৈ তোমাৰ আৰম্ভ কৰোঁতে কি নোহোৱা হৈ গ'ল নহয় জানো কাৰণ বহুত তুমি শিকিব তেওঁৰ পৰা পালা গতিকে 19 ছেপ্টেম্বৰৰ পিছত তুমি সাংঘাতিকভাৱে বহুত জেনজিৰ দৰে বহু অনুৰাগীৰ দৰে তুমিও চাগে বহুত ভাগি পৰিছিলা তেতিয়া মই ভাগি পৰিছোঁ মানে সেইকেইটা দিন মানে ভাষা হৈ গৈছোঁ শব্দ নাই মুখত জুবিনদাৰ মাতটো শুনিলে গান শুনিব নোৱাৰা হ'লোঁ বহুত দিন ধৰি জুবিনদাৰ গান শুনিব পৰা নাই তেওঁৰ মাতটো শুনিলেই আৱেগিক হৈ যাওঁ এনেকুৱা এটা পৰিৱেশ হৈছিলে মই জুবিনদাৰ যিদিনা ঢুকাইছে মায়ে মোলৈ ফোন কৰিছে লগালগ মায়ে ফোন কৰি কৈছে জুবিনদা আৰু নাই তেওঁ অসমে এটা আটাইতকৈ ধুনীয়া কণ্ঠ এটা হেৰুৱালে মই শুনাৰ লগে লগে মই মানে শ্বক হৈ গৈছোঁ আৰু সেইটো মোৰ ওচৰত ভাষা নাই ইয়াক বুজাবলৈ তাৰপিছত গণেশগুৰিত যিখন ছবিৰ জন্ম হৈছিল যিখন মচি পেলাল সেইখনৰ বিষয়ে অকণমান কোৱাচোন গিবনৰ হেৰিটো যেতিয়া খবৰ পালোঁ যে লিচৈ ভেলীত গিবনৰ কাষত বেদান্ত গ্ৰুপে অইল মাইনিঙৰ এক্সপ্ল'ৰেশ্যন চলি আছে তেতিয়া মই গিবনৰ বিষয়ে অলপ চালোঁ তাততো হলক গিবনখিনি আছে গিবনখিনি একদম ৰেয়াৰ স্পেচিছ বিলুপ্তৰ পথতে গৈ আছে সঁচা ক'ব গ'লে আৰু সেই হলঙাপাৰ ৱাইল্ড লাইফ চেংচুৰীখনেই একমাত্ৰ গিবনৰ ঘৰ আমি বাতৰি কৰিছিলোঁ তোমাৰ সেই ছবিক লৈ আমি তেতিয়া হয় আৰু তেতিয়া ভাবিলোঁ যে নাই ছবিৰে কিবা এটা কৰোঁ তো হঠাৎ অংকুমানহঁতক ফোন কৰিলোঁ এনেকৈ কোনোবা মানুহ আহিলে তাৰ লোকেল মানুহো আহিছে যথেষ্ট লোক আহি পেলাই ছবি অঁকা আৰম্ভ কৰিলোঁ গিবনক লৈ পেলাই কিক আউট বেদান্ত কি আছিলে কিক আউট বেদান্ত ছেভ হলক গিবন এনেকৈ সেইখন যেতিয়া আঁকি দিলোঁ পিছদিনাখন মোহাৰি পেলালে তেতিয়া ভাবিছোঁ ছবিখন কিয় মোহাৰি পেলালে সেইটো এটা ডাঙৰ নিউজ বনি গ'ল সেইখন সময় একদম ডাঙৰ তাৰপিছত তেতিয়া মই ভাবিলোঁ নাই আৰু থমকি নৰওঁ মোৰ এখন বুলেট এখন আছিলে তেতিয়া এতিয়াও আছে এখন নচলোৱা হ'লোঁ বাৰু এতিয়া সেই বুলেটখনৰ ৰং চং বান্ধি গোটেই উজনি অসমত গৈ মই জুবিনক লৈ ছবি আঁকিছিলোঁ যোৰহাটত আঁকিলোঁ কাজিৰঙাত আঁকিলোঁ শিৱসাগৰত তো তেনেকৈ গোটেই মুভমেণ্টটো ষ্টাৰ্ট কৰিলোঁ তেনেকৈ কৰি আহিয়ে আপোনাৰ দীঘলী পুখুৰীত আহি গ'লোঁ তাৰপৰা দীঘলী পুখুৰী আন্দোলনটো আৰম্ভ কৰিলোঁ তাত ছবি অঁকা তেতিয়া সেইখন সময়ত গম পালোঁ যে গছ আপোনাৰ অকল দীঘলী পুখুৰীত নাকাটে মানে কি কয় ভৰলুতো গছ কাটিব ভৰলু মুখত এতিয়া সেইটো কথা শুনি পেলাই মই ভাবিছোঁ যে মানুহে ভৰলুক লৈ পেলাই কোনো এটা শব্দও কৰা নাই আচলতে তাত যে গছ কাটিব সেই কথাটো কোনো উত্থাপন কৰা নাই সকলোৱে দীঘলী পুখুৰীক লৈহে চেণ্টিমেণ্ট হেৰি কৰি আছে দীঘলী পুখুৰীৰ গছকেইডালতকৈ বেছি দীঘলী পুখুৰীৰ পাৰত কটোৱা সেই সময়খিনিহে তেওঁলোকৰ বাবে চাগে যেন বেছি আৱেগিক সেইখিনিহে নাইকিয়া হ'ব বুলিহে যেন মানুহ আহিছে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ মই দেখা পালোঁ তেতিয়া যে নাই এনেকৈ হ'লে নহ'ব বোলো ভৰলুতো যাওঁ তাতো ছবি অঁকা ষ্টাৰ্ট কৰোঁ তাক লৈও মাত মাতোঁগৈ ভৰলুৰ কেইগৰাকীমান ব্যক্তি আহিলে তেওঁ মোক ক'লে যিহেতু অলৰেডি মই তেনেকুৱা ধৰণৰ কাম কৰি আছিলোঁ তেতিয়া তেওঁলোকে মোক ক'লে যে মাৰ্চেল তুমি আমাৰ হৈও কিবা এটা কৰা আমাৰ ভৰলুটো গছ কাটিব তেতিয়া মই ৰখি থকা নাই আৰু পিছদিনাখন লগালগ তাত মই ছবি অঁকা ষ্টাৰ্ট কৰিলোঁ লগত সকলো আহিছে আৰু তাত ষ্টাৰ্ট কৰিলোঁ ছবিখন আঁকি আছোঁ আৰু কি সীমন্ত মানে কি শব্দটো মই ব্যৱহাৰ কৰি আছোঁ কি শব্দটো আমি যে কওঁ সাধাৰণতে এই লাফ মাৰি দিয়ে তাক এইটো বেয়া শব্দ হ'বই নোৱাৰে আৰু মই আৰ্টটোক মই যিধৰণে চাওঁ মোৰ দৃষ্টিত মই ভাবোঁ যিটো সঁচা হয় আমি সঁচা বস্তুটোক দেখাব লাগে বলিউডত কিক বুলি এখন চলমান খানৰ জনপ্ৰিয় চিনেমাই আছে সেইটো অৰ্থই বেলেগ আপুনি চাবচোন ৰিচেণ্টলি ট্ৰাম্পক লৈ যিটো আন্দোলন চলি আছে তাত
কাম বুলি কয় সেইবোৰ ফ্ৰাষ্ট্ৰেশ্যনৰ এটা এক্সপ্ৰেছন কিন্তু বেয়া নহয় মানে তাৰমানে তোমাৰ উদ্দেশ্যটো মুখ্যমন্ত্ৰীক অপমান কৰা নাছিলে একেবাৰে নাছিলে মুখ্যমন্ত্ৰী হিমন্তটো এটা মই চিম্বলিক এটা ৱৰ্ড হিচাপে মই ব্যৱহাৰ কৰিছোঁ এটা ছিষ্টেম হিমন্ত এটা ছিষ্টেম সেই ছিষ্টেমটোক লাফ মাৰি দিয়াৰ কথা কৈছোঁ নেলাগে এনেকুৱা চিম্বল কাৰণ সেইটো মানুহৰ মাজত থকা এটা এক্সপ্ৰেছন আছিলে প্ৰত্যেকজন মানুহৰ মুখত সেইটোৱে শুনি আছিলোঁ সেই ধৰণৰ এটা চেণ্টিমেণ্ট এটা সেই ধৰণৰ এটা ফ্ৰাষ্ট্ৰেশ্যন দেখা পাই আছিলোঁ মই সেইটো তেতিয়াৰ পৰাই তোমাৰ আৰক্ষী লাগি গ'ল আৰু তেতিয়া ৰাতি তেওঁলোকৰ চাগে এইবিলাক প্লেনিং কৰা আৰম্ভ কৰি দিলে ছবিখন যেতিয়া ভাইৰেল হৈ গ'ল কি হিমন্ত ছেফ নেচাৰটো আৰু মই গুৱাহাটী ইউনিভাৰ্চিটিত আছিলোঁগৈ মই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিলোঁ তাতে RCC 3ত আছিলোঁ আৰু 3ত গৈ পেলাই মই শুলোগৈ আৰু তাত তেতিয়া ৰাতি 3:30 এনেকুৱা সময়ত মোক হোষ্টেলৰ পৰা উঠাই লৈ গৈছে সেয়াই পুলিচ কেন্দ্ৰিক কথাবিলাকলৈ মাৰ্জান লাহে লাহে সোমাই গ'ল আৰু তাৰপিছত তেনেকৈ ইটো পিছত ইটো চলিবলৈ আৰম্ভ কৰিলে তাৰ মাজত মই সুধোঁ যিখন ছবি মচি দিয়া হ'ল হয় য'ত তোমাৰো খং উঠিল তুমি নতুনকৈ আঁকিম সেই ছবিখন তুমি অঁকা নাই নেকি এখন ছবি বেলেগে অঁকা নেকি কোনখন যিখন ছবি মচি দিলে কোনখন ছবি জুবিন গাৰ্গৰ সেই ছবিখন কাৰ আছিল সেইখন ছবি মোৰে ছবি মানে কেনেকুৱা হ'ল সেইদিনাখন যেতিয়া জুবিনদাৰ যেতিয়া ঢুকালে তেতিয়া নাই তাতো ছবি এখনতো আঁকিবই লাগিব ছবিখন আঁকিবলৈ গ'লোঁ মোৰ লগত যথেষ্ট আৰু ল'ৰা আছিলে বহুত আপোনাৰ টিম আৰু আপোনাৰ উৎপল বুলি ভাইটি এটা আছে আৰু কোন আহিছে বহুত আছে ঋষভ বুলি এটা ল'ৰা আছিলে তাৰপিছত এনেকৈ বহুত ল'ৰা ছোৱালী আহিছে আহি পেলাই সকলোৱে আহি সহায় কৰে মই একচুৱেলি মানে কি হয় যেতিয়া মই ছবি আঁকিব যাওঁ মই মানুহক ইনভল্ভ কৰাওঁ এই ছবিখনৰ লগত আহা তোমালোকৰ ৰং বোলোৱা ছবিখন কিমান ধুনীয়া হ'ব তাত নাযাবা তুমি যে আহি ৰংটো যে বোলাবা তোমাৰ সকলোৰে যিটো ইনভলভমেণ্টটো এটা থাকে ন সেই মই মানুহক কানেক্ট কৰিব বিচাৰোঁ মানে অকল ছবিখন চাই নহয় হাতে কামেও কানেকশ্যনটো যাতে বনে গতিকে ঋষভকে আদি কৰি সকলো আটাইবিলাক লগ লাগি তোমালোকে ছবিখন আঁকিছিলা তাৰপিছত সেইদিনাখন মোৰ এক্সিডেণ্ট হ'ল এক্সিডেণ্ট হোৱাৰ বাবে মই ছবিখন কমপ্লিট কৰিব নোৱাৰিলোঁ ছবিখন একচুৱেলি ইনকমপ্লিট ছবি আছিলে সেইখন ইনকমপ্লিট হৈ আছিলে ছবিখন তাৰপিছত মই পৰিকল্পনা বহুতবাৰ কৰিছিলোঁ ছবিখন আঁকিম নেকি তাৰপিছত বিভিন্ন কাৰণত পৰা নাছিলোঁ আঁকিব আৰু ছবিখন মচি নিদিয়াহেঁতেনো মই ছবিখন আকৌ মই আঁকিলোহেঁতেন তাত আৰু তেনেকৈ কামখিনি কৰিছিলোঁ আচলতে মচি দিয়াৰ লগে লগে তুমি মচি দিয়াৰ খবৰ পোৱাৰ লগে লগে তুমি সাংঘাতিক দুঃখিত হ'লা তাৰ লগে লগে বহুত বেছি এইটো কি কথা মানে এতিয়া মোৰ এনেকুৱা হৈছে জুবিন গাৰ্গৰ ছবি সেইটোতো ডাঙৰ কথা এতিয়া জুবিন গাৰ্গৰ ছবিখন মচি দিয়া মানে মানুহৰ আৱেগ মানুহৰ ভাল পোৱা জাতিৰ প্ৰতি থকা ভাল পোৱা মানুহৰ গানৰ প্ৰতি থকা ভাল পোৱা এজন ব্যক্তিৰ প্ৰতি থকা যিটো ভাল পোৱা সেই গোটেই ভাল পোৱাবোৰ মোহাৰি পেলোৱা নিচিনা হ'ল জুবিন দা মানে কেৱল এখন ছবি বা এখন ফটো এনেকুৱা হৈ নাইতো সেই মানুহজনৰ সেই নামটো এটা ডাঙৰ চেণ্টিমেণ্ট ন আমাৰ কাৰণে এজন শ্ৰমিক দুজন আহিল মচি দিলে ইমান চিম্পুলকৈ ল'ব লগা বিষয় জুবিন গাৰ্গ নহয় একেবাৰে নহয় প্ৰশাসনে যে যেনেকৈ কথাবিলাক ক'ব খুজিলেও সেইটো যুক্তি নাই কাৰণ ৱালত জুবিন গাৰ্গ আছে সেই কথাটো তোমালোকে যোনে এই কামবিলাক কৰিছে তেওঁলোকক তোমালোকে সকলোৱেতো প্ৰয়োজন আছে নহয় জানো চৰকাৰী ফালৰ পৰা আৰু মচি দিয়াৰ পিছত ধৰা ইজনে কিবা কয় সিজনে কিবা কয় কথাবিলাক স্পষ্টকৈ কোনো কোৱা নাই কিন্তু তুমি সিদ্ধান্ত ল'লে যে মই ছবি আকৌ আঁকিম কিন্তু তোমাৰ এটা মই কমেণ্ট দেখিছিলোঁ যে তুমি এনেকৈ কৈছিলা 3 জুনৰ পিছত মোক আঁকিবলৈ গৈছে আপোনালোকে কি কয় ৰাইজ এই সময়কণ মই জানিব বিচাৰিছোঁ আচ্ছা সেইখন সময়ত ৰাইজৰ এটাই আহ্বান যে মাৰ্চেল তোমাৰ যদি কিবা হয় আমি আছোঁ তোমাৰ লগত মুঠতে ছবিখন আঁকা জুবিন দাৰ ছবি অঁকাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে যে তুমি আঁকা আমি আছোঁ আৰু তুমি যেতিয়া আঁকি আছিলা মায়াবিনী গীত জয় জুবিন দা এটা অভূতপূৰ্ব পৰিৱেশ বোধ কৰোঁ তোমাৰ জীৱনৰো এইটো এটা বহুত কিমান মানে আমি ৰোমাঞ্চিত হৈ গৈছোঁ তুমিতো তাত নিজে উপস্থিত হৈ তুলিকা লৈ আছা কোৱাচোন সেইখিনি সময়ৰ কথা বা সেইখন মানে বৰ সাংঘাতিক মানুহৰ মাজত যিটো আৱেগ দেখা পালোঁ যিটো চেণ্টিমেণ্ট দেখা পালোঁ মই আচৰিত হৈ গৈছোঁ সেইখন সময়ত যিটো ক্ৰাউড তাত সৃষ্টি হৈছিলে ন সাংঘাতিক মইতো ছবিখন বেছি সময় আঁকিবই নোৱাৰিলোঁ বহুত বেছি ভিৰ হৈ গ'ল মানুহবোৰ চাপি আহিলে ওচৰলৈ মই সেইকাৰণে শেষত মই আঁতৰি দিব লগা হ'ল গুচি গ'লোগৈ মই ছবিখন তাৰপিছত সেই ছবিখন আটাইতকৈ ডাঙৰ কথাটো
সেই ছবিখন পাব্লিকৰ ছবি হৈ গ'ল মানুহে নিজেই গৈ লিখিবলৈ লাগিলে আঁকিবলৈ লাগিলে এইটো এটা বহুত ধুনীয়া এটা বিষয় আচলতে আৰু ৰাতিলৈকে ৰাতি মানুহ চোৱা কিমান হয় হয় মই জাষ্ট ৰাস্তাটো দেখাই দিলোঁ পৰিৱেশটো গঢ়ি দিলোঁ তেওঁলোকৰ তাৰ লগত তেওঁলোকৰ যিটো ইনভলভমেণ্ট সাংঘাতিক কালি যেনেকৈ মানুহ ওলাই আহিলে মাৰ্চেল তোমাৰ ছবি আঁকি থাকোঁতে তোমাৰো ক'ৰবাত যদি সন্দেহ আছিল যে জুবিন গাৰ্গ আৰু ইলেকশ্যন হৈ গ'ল এতিয়া আৰু জুবিন গাৰ্গৰ মানুহ নাই জুবিন গাৰ্গক ভাল পোৱা অনুৰাগী নাই কালি চাগে তোমাৰ সেই যদি সেনেকুৱা ক'ৰবাত সন্দেহো আছিল সন্দেহ নোহোৱা হৈ গৈছে কালি নাই সেইটো মানে মোৰ হয়তো সন্দেহ নাছিলে আচলতে না বহুতে সন্দেহ কৰে বহুতে কৰে কিন্তু নাই জুবিন দাৰ অনুৰাগী আছে আৰু থাকিবই ভৱিষ্যতলৈ তেওঁ অসম যেতিয়ালৈকে থাকে অসমীয়া যেতিয়ালৈকে থাকে জুবিন গাৰ্গ তেতিয়ালৈকে থাকিব বিশেষভাৱে আৰু কিবা তোমাৰ পৰিকল্পনা আছে নেকি জুবিন সম্পৰ্কে জুবিন দাক লৈ পৰিকল্পনা আচলতে মানে জুবিন দাৰ ছবি যিমান পাৰোঁ আঁকি যামেই আৰু পৰিকল্পনা তেনেকৈ কৰা নাই কিন্তু আঁকিম আগলৈ আঁকি গৈ থাকিম য'তে ত'তে আঁকিম আৰু অসমৰ চাৰিওফালে জুবিনৰ যদি তোমাৰ উৰণীয়া সেতু বা ক'ৰবাত এখন জুবিনৰ ছবি হয় মানে এটা বেলেগ হ'ব মই কি কোৱা তুমি সেইটো কৰিবলৈ চেষ্টা কৰিম তেনেহ'লে নেক্সট পৰিকল্পনা আমাৰ চিনাকিটো ভৱিষ্যতলৈও থাকিব ন এনেকৈ সুধাকন্ত ভূপেন হাজৰিকা জুবিন গাৰ্গেই আমাৰ চিনাকি চাৰিওফালে থাকিলে দেখ তাত সৌন্দৰ্য হ্ৰাস নহয় বৃদ্ধিয়ে হ'ব বুলি মই ভাবোঁ বহুত তুমি কালি যিখন ছবি আঁকিলা তাৰ আগৰ সময়খিনি বহুতে নাজানে অলপ বিৱৰণটো দিয়া এই ছবি অঁকাৰ আগৰ সময়খিনি কি হৈছিলে ছবি অঁকাৰ আগৰ সময়খিনি কেইজনমান বিশেষ ব্যক্তিৰ লগত ছবিক লৈ জুবিনদাৰ ছবিখন মানে আঁকিব নালাগে তাক লৈ আলোচনা চলি আছিলে আৰু মই এটাই কথা কৈছিলোঁ যে মই ৰাইজক যেতিয়া কথা দিছোঁ মই আঁকিম বুলি তাৰ পৰা মই বিচলিত নহয় মই এটাই কথা কৈছোঁ যে আপোনালোকে হয়তো মোক ডিটেইন কৰক নহ'লে মই আঁকিমেই এতিয়া ক'ৰবাত তুমি ভয় খাইছা নেকি তোমাৰ বিপদ হ'ব পাৰে বুলি কালি যিটো ক্ৰাউড দেখিলোঁ ভয় খাইছা নেকি মোৰ ভয় মানে কি কালি যিটো ক্ৰাউড দেখিলোঁ যিটো মানুহৰ যিটো আৱেগ দেখিলোঁ এটা কেনেকুৱা ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছিলে ধুনীয়া মানে মই ৰোমান্টিক চাইজ কৰিব যোৱা নাই বস্তুটো খুব ইম্পৰ্টেণ্ট মানে বহুত প্ৰয়োজনীয় আছিলে এইটো আৰু এটা পৰিৱেশ মাৰ্চেল যিটো পৰিৱেশৰ বৰ্ণনা কৰিব নোৱাৰি কেৱল অনুভৱ কৰিব পাৰি একদম হয়নে হয় এতিয়া ভয় বুলি কি আৰু মানুহ মৰাক লৈহে ভয় আৰু কাম কৰিবলৈ আছে আৰু বহুত সেইখিনি কাম কৰা আগলৈকে ভালকৈ জীয়াই থাকিবলৈ খুজিমেই বাৰু কাৰণ মোৰ ছবিক লৈ বহুত পৰিকল্পনা আছে আৰু আৰ্টক লৈ নিজৰ বহুত চিন্তাধাৰা আছে সেইবোৰ এষ্টাব্লিছ কৰিব লাগিব ছবি কি হয় এই বিষয়ে ছবিৰ যিটো সেই আণ্ডাৰষ্টেণ্ডিংটো মানুহে এটা আৰ্টক কি ধৰণে ল'ব সেইটোক লৈ বহুত কাম কৰিব লগা আছে সেই দৃষ্টিভংগীখিনি সেইবোৰ কাম কৰিব লগা আছে আগলৈ মোৰ একচুৱেলি পৰিকল্পনা বুলি ক'লে সেইটোৱে হ'ব ছবিৰ কেৱল যে ৰোমান্টিক বস্তু এটা নহয় চকুৰ শান্তিৰ কাৰণে হ'ব নালাগে মানুহৰ মন মগজুক জগাই তুলিব লাগিব শিল্প তেনেকুৱা হ'ব লাগিব মোৰ ধাৰণাটো তেনেকুৱা আৰু মই জুবিনদাৰ এই ছবিখন এখন ধুনীয়া ছবি আঁকিম বুলি এটা মাইণ্ডছেটলৈ মই অঁকাই নাই মোৰ উদ্দেশ্য হৈছে জুবিনদাৰ যে কথাটো যে পাহৰি যোৱা নাই মানুহে যে আকৌ মাত মাতিব তাক লৈ সেই তেনে এটা পৰিৱেশ সৃষ্টি কৰা আৰু বহুত পৰিকল্পনা আছে ছবিক লৈ লাহে লাহে কৰি যাম কামবোৰ নতুন ধৰণে কিছুমান বহুত পৰিকল্পনা কৰি থৈছোঁ আৰু মই একচুৱেলি যিটো বহুত কেইজন বেংচিৰ পৰা মই বহুত বেছি ইনস্পায়াৰ্ড তেখেতৰ পৰা বেংচিক বহুত ভাল পাওঁ আৰু পিকাছক ভাল পাওঁ সেইটো মোৰ বহুত প্ৰিয় জুবিনৰো প্ৰিয় আছিল জুবিনদাৰ প্ৰিয় টুপিটোৰো তাৰে প্ৰমাণ ন টুপিটো তাৰে প্ৰমাণ
মোক কিছুমানে সোধে তুমি হেৰি নেকি, কিছুমান ল'ৰা ছোৱালীয়ে সোধে তুমি SFI নেকি, এনেকৈ সোধে লেফটিষ্ট পাৰ্টিবিলাক যে। মই ভাবিলোঁ মই একো নহয়, এইটো টুপি মানে SFI DYFI নুবুজায়, এইটো এটা আদৰ্শ, এটা বিপ্লৱৰ এটা চিম্বল হৈ গৈছেতো এই টুপিটো, তাৰে প্ৰতীক। মই সেই আদৰ্শটোকহে ৰিপ্ৰেজেণ্ট কৰিব খুজিছোঁ, কোনো দল সংগঠনক কেতিয়াও ৰিপ্ৰেজেণ্ট কৰা নাই আৰু নকৰোঁ। মই স্বাধীন হৈয়ে থাকিম গোটেই জীৱন। দুই এজনে সামাজিক মাধ্যমত এই ছবিখনক লৈ তোমাক আক্ৰমণ কৰিব চাইছে। অঁ, মই দেখিছোঁ কমৰেড শব্দটো তুমি লিখাৰ কাৰণে। কমৰেডটো কিন্তু জুবিনৰ প্ৰিয় শব্দ আছিল, যে জুবিনে মোকেই কমৰেড বুলি মতা মই যে নজিৰ আছে। এই শব্দটো যে তুমি লিখিলা, এইটোক লৈ তোমাৰ কিবা ক'বলগীয়া আছে? কমৰেড শব্দটো এতিয়া কিন্তু সাংঘাতিক ধৰণে মানুহৰ মুখত আহিছে, কিন্তু এই শব্দটো কালি যিটো পৰিৱেশ হৈছিলে, কমৰেডছ নেভাৰ ডাই, কমৰেডছ নেভাৰ ডাই বুলি এটা শ্লোগান বনি গৈছে কালি। আৰু মই ভাবোঁ এই বামপন্থী যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাটোৰ লগত আমাৰ যিটো জাতীয়তাবাদৰ যিটো সংমিশ্ৰণ, তেনেকুৱা ধৰণৰ এটা আদৰ্শ মই বিশ্বাস কৰোঁ। কাৰণ বামপন্থী মানে মোৰ যিটো দৃষ্টিভংগী এইটো যে মানুহৰ পক্ষত, লেফটিজমটো আৰম্ভই হৈছিলে সেই মানুহৰ পক্ষতক লৈ পেলাই, ভোটৰ অধিকাৰক লৈ। গতিকে তেনেকৈ বস্তুটো ডেভেলপ হৈছে। আৰু এই সাধাৰণ, মই কেপিটেলিজমটো মই আটাইতকৈ বেছি বেয়া পাওঁ। মই সেই সাধাৰণ মানুহ আৰু আমাৰ ভাষা সংস্কৃতি প্ৰিজাৰ্ভ কৰা, তেনেকুৱা ধৰণৰ এটা ইকনমিকেল ছাইডটোত কৃষকসকলক লৈ মাত মতা, বিষ্ণু ৰাভাই যিটো কৰিছিলে, তেনেকুৱা ধৰণৰ এইবিলাক জুবিন গাৰ্গেও সেই বস্তুখিনিকে ভাল পাইছিলে। আৰু মই ভাবোঁ যে এজন যদি শিল্পী হয়, শিল্পী এজন লেফটিষ্ট হ'বই। জনতাৰ পক্ষত, জনতাৰ পক্ষত থকাটোৱেই লেফটিষ্ট। জনতাৰ যি সাধাৰণ মানুহৰ পক্ষত থাকে তেওঁৱে লেফটিষ্ট। শব্দটো এতিয়া শুনিলে এনেকুৱা লাগি যায় একদম পূৰা এইটো পলিটিকেল শব্দ, বহুতে ভয় কৰে নিজক লেফটিষ্ট বুলি ক'বলৈ। তেওঁ কিন্তু লেফটিষ্ট, ভিতৰি লেফটিষ্ট, কিন্তু নিজকে লেফটিষ্ট শব্দটো ক'বলৈ ভয় কৰে। মই সেই চিন্তাধাৰাটোক আচলতে মই স্থাপন কৰিব খোজোঁ যে নাই, এই লেফটিজমৰ মানুহে নিজকে লেফটিষ্ট বুলি ক'ব লাগিব। ময়ো লেফটিষ্ট, কিন্তু সেই বুলিয়ে মই জাতীয়তাবাদী নহয়, সেইটো নহয়। মই ভাষাটোক আটাইতকৈ বেছি ভাল পাওঁ। শংকৰদেৱ, মোৰ কিন্তু প্ৰথম ভাল পোৱা মানুহজন নহয়, কিন্তু শংকৰদেৱ। মই শংকৰদেৱ চাগে অসমৰ আটাইতকৈ ডাঙৰ লেফটিষ্টজন চাগে শংকৰদেৱেই আছিলে। অসমৰ প্ৰথমজন চাগে ৰিভলিউচনেৰী মানুহ যদি কোনোবা আছিলে, সেইজন শংকৰদেৱ। শংকৰদেৱক বাদ দি আমি বিপ্লৱৰ কথা ভাবিবই নোৱাৰোঁ। তেওঁ সেই 1500 শতিকাতে কেনেকুৱা এটা ডাঙৰ বিপ্লৱ কৰিছিলে। আপোনাৰ কেনেকুৱা সংস্কাৰত বান্ধ খাই থকা সমাজ এখনক মুকলি কৰি ভাষা সংস্কৃতি সাহিত্য কলা সাহিত্য এইবিলাকৰ জৰিয়তে সেই বান্ধোলডালৰ পৰা মানুহক মুক্ত কৰি দিলে। তাতকৈ বিপ্লৱী কোন আছে? তুমি ছবি অঁকাৰ লগতে খুব কিতাপ পঢ়া যেন পাইছোঁ। কিতাপ খুব পঢ়া বুলি নহয়, মই কিতাপ পঢ়োঁ। যিখন মই বেছি নভেল নপঢ়োঁ। মই জীৱনত কেইখনমান নভেলহে পঢ়িছোঁ। মই নভেল পঢ়ি বেছি ভাল নাপাওঁ। আৰু মানে কিতাপ আপোনাৰ জন বাৰ্জাৰৰ ৱেজ অফ ছিইং বুলি এখন কিতাপ আছে। মানে এজন শিল্পীৰ কাৰণে যিখিনি কিতাপৰ প্ৰয়োজন, মই সেইবোৰ কিতাপ বিচাৰি থাকোঁ, সেইবোৰ পঢ়োঁ। আৰু আমাৰ শিল্পীৰ পৃথিৱী, আমাৰ অসমৰ প্ৰত্যেকজন শিল্পীৰ পৃথিৱী যদি পঢ়াই নাই, তেওঁ শিল্পক চাগে অনুভৱেই কৰিব পৰা নাই। আৰু ৱেজ অফ ছিইং, আপোনাৰ ক্ৰিয়েটিভিটিবোৰ কেনেকৈ ক'ৰ পৰা আহে, আপোনাৰ সৃষ্টিবোৰ কেনেকৈ হয়, তাৰ আঁৰৰ ঘটনাবোৰ তাতে আছে একচুৱেলি ৱেজ অফ ছিইঙত, জন বাৰ্জাৰৰ। সেইকেইখন মোৰ আটাইতকৈ ফেভৰেট কিতাপ, আটাইতকৈ বেছি। এটা শেষ মোৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ ছবিখন মাৰ্চেলৰ মতে কি? পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ, মোৰ দৃষ্টিত পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ ছবিখন গুৱেৰ্ণিকা। পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ ছবি মোৰ দৃষ্টিত। গুৱেৰ্ণিকা যিটো আপুনি জানেই চাগে সেই ঘটনাটো। হয়। তাৰ যেতিয়া এটা গৃহযুদ্ধ চলি আছিলে স্পেইনৰ, গুৱেৰ্ণিকাত কেনেধৰণে আমাৰ কি আছিলে ফ্ৰেংকো কি আছিলে এইজন, তেওঁ তত্বাৱধানত তাত বম দিছিলে।
কেনেকুৱা ধৰণৰ এটা ঘটনা হৈছিলে এইটোতো এটা এণ্টি ৱাৰ এটা চিম্বল হৈ গৈছে গুৱেৰ্ণিকা ছবিখন তোমাৰ মতে তোমাৰ দৃষ্টিত জুবিন গাৰ্গৰ আটাইতকৈ শ্ৰেষ্ঠ ছবিখন কেনেকুৱা হ'ব পাৰে তোমাৰ মতে বা সেইটো ভাবিবই নোৱাৰি কোনখন শ্ৰেষ্ঠ ছবি হ'ব যেন তোমাৰ লাগে এনেই তাৰ শেষ নাই ইখনতকৈ সিখন সিখনতকৈ সিখন মানে তথাপি এটা বিশাল ব্যক্তিত্ব ন তেখেতৰ শ্ৰেষ্ঠ ছবি এখন কেনেকুৱা হ'ব পাৰে এটা খুব সেইটো বৰ সাংঘাতিক কুৱেশ্যন এটা তাত অকল গানক লৈ পেলাই হ'লে নহ'ব জুবিন গাৰ্গৰ শ্ৰেষ্ঠ ছবি যদি সেইখনেই হ'ব যিখন ছবিত তেওঁৰ আদৰ্শটো যাতে ফুটি উঠে কেৱল গানৰ ৰস ফুটি উঠিলে নহ'ব তেওঁৰ আদৰ্শ তেওঁৰ চিন্তাধাৰা তেওঁ কি বিচাৰিছিল তেওঁৰ জীৱনৰ সংঘৰ্ষবোৰ এই গোটেইসমূহক কি ধৰণে চিম্বলাইজ কৰি এটা ধুনীয়া ফৰ্ম ক্ৰিয়েট কৰি কেনেকৈ এক্সপ্ৰেছ কৰা হয় সেইটোক লৈ তেনেকুৱা এখন ছবি আচলতে আটাইতকৈ হেৰি ছবি হ'ব গহপুৰৰ ককিলাবাৰীৰ এটা গ্ৰামাঞ্চলৰ পৰা ককিলাগুৰি গ্ৰামাঞ্চলৰ পৰা ওলাই অহা ল'ৰা গাঁৱৰ ল'ৰা আৰু গাঁৱৰ ল'ৰাই নিজৰ আদৰ্শ প্ৰতিষ্ঠা কৰিছে তাতকৈ আমাৰ কাৰণে আটাইতকৈ ভাল লগা কথাটো হৈছে যে জুবিন গাৰ্গ আমাৰতো হীৰাই হীৰাই সোমাই আছে জুবিন গাৰ্গ এতিয়াও আমাৰ কলিজাৰ ধপধপনি হৈ আছে এই যি ছবি মচি দিলে তাৰপিছত মাৰ্চেলে ছবি আঁকিলে আৰু আঁকি দেখুৱাই দিলে যে ৰজাৰ লগত কোনো যাতে ধেমালি নকৰে এইটো আটাইতকৈ ডাঙৰ মেছেজ গৈছে মাৰ্চেল যে এওঁ আমাৰ ৰজা আগতেও আছিল এতিয়াও আছে ভৱিষ্যতেও থাকিব এওঁৰ লগত কোনো ধৰণৰ ধেমালি নচলিব হয়নে সেইটোৱে কথা হয় নিশ্চয় তেওঁক আমি ৰজা কৰি ৰাখিমেই আৰু তেওঁ ৰজাৰ দৰে আছিলতো মানুহজনৰ লাইফষ্টাইলটো তেওঁ যিধৰণে থাকে তেওঁৰ এটিটিউডটো ৰজাৰ দৰে আছিলে ৰাইজক কি ক'বা ৰাইজে বহুতে মাৰ্চেলক মৰম কৰে এতিয়া সেইকাৰণে ৰাইজক মই এইটোৱে ক'ম যে বিশেষকৈ মই আমাৰ নতুন প্ৰজন্মক মই ক'ব খুজিম যে তোমালোকক লৈ বহুত আশা আছে আৰু তোমালোক এনেকৈ সদায় সৎ হৈ থাকিব লাগিব সামাজিক হ'ব লাগিব আৰু ৰাজনৈতিকভাৱে সামাজিকভাৱে একদম সাংঘাতিক সচেতন হ'ব লাগিব এইটো মই সেইটোৱে বিচাৰোঁ হিংসা বিদ্বেষ নহয় একেবাৰে জ্ঞানেৰে সক্ৰিয় হ'ব লাগিব নহয় একেবাৰে নহয় এইবোৰ ধৰ্ম কিবা কিবি এইবিলাকক লৈ লাগি নাথাকিবা ভালদৰে কিতাপ পত্ৰ পঢ়িবা সেয়াই কলা সংস্কৃতি এইবোৰৰ লগত জড়িত হৈ থাকিব লাগে আৰু নিজৰ মাতৃভূমিক ভাল পাব লাগে সেইটোৱে ক'ম আৰু সেইটোৱে আটাইতকৈ ডাঙৰ বস্তুটো হৈছে সামাজিক আৰু ৰাজনৈতিকভাৱে যদি সচেতন নহয় আমি সমাজখন কেতিয়াও ঠিক কৰিব নোৱাৰোঁ মই আটাইতকৈ মই এইটোৱে বিচাৰিম যে ৰাজনৈতিক আৰু সামাজিকভাৱে তোমালোক সচেতন হৈ থাকিব লাগিব মোৰ ক'ব লগা সেয়াই আৰু মাৰ্চেল বহুত বহুত ধন্যবাদ হয়